গুড মৰ্ণিং। আজি ৰাতিপুৱাৰ ভাল খবৰ শ্বেয়াৰ কৰিবলৈ আপোনালোকৰ লগলৈ আহিলোঁ। আজি সকলোতকৈ হয়তো ডাঙৰ খবৰ, যোৱাকালি লখিমপুৰত কেবিনেট হৈছিল অসম চৰকাৰৰ। অসম চৰকাৰৰ কেবিনেটে অসম চুক্তিৰ 6 নম্বৰ দফা বুলি ক'লে হয়তো বহুতো নাজানে, তাত আছে অসমীয়াৰ সাংবিধানিক ৰক্ষা কৱচ। গতিকে তাৰে যিখিনি বিপ্লৱ শৰ্মা কমিটিয়ে 67টা ৰিকমেণ্ডেশ্যন দিছিলে, 57টা কেবিনেটে এপ্ৰুভ কৰিছে বুলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে। অৱশ্যে সেইকেইটা কি আছে এতিয়ালৈকে ক্লাৰিটি নাই, সেয়া আমি সময়ত লাহে লাহে গম পাম। আশা কৰোঁ এই অসমৰ ৰাইজৰ কাৰণে ভালেই হ'ব। যিয়ে নহওক, আন এটা খবৰ যিটো মোৰ আজি পেপাৰত পঢ়ি ভাল লাগিল, যে তেজপুৰত দুদিনমান আগতে ৰাউণ্ড টেবুল ইণ্ডিয়া বুলি এটা NGOই তেওঁলোকে এটা প্ৰগ্ৰেম কৰে, আৰু তাত তেওঁলোকে কি কৰে, চিলেক্টেড কেইগৰাকীমান ল'ৰা বা ছোৱালীক ক্লাছ 5ত পঢ়ি থকা আণ্ডাৰ প্ৰিভিলেজড, অকণমান দৰিদ্ৰ ঘৰৰ হয়তো, যি পঢ়া শুনাত ভাল, অকণমান খেলা ধূলাত ভাল, তেওঁলোকক পুৰস্কাৰ হিচাপে কি কৰে, ফ্লাইটত, কাৰণ তেওঁলোকৰ সপোন থাকে, বহুতে এৰোপ্লেনত উঠি পোৱা নাই বা উঠাৰ সপোনটো দেখিব নোৱাৰে। চ' এনেকুৱাকৈ প্ৰায় 15 গৰাকী ল'ৰা ছোৱালী তেজপুৰ বিমানবন্দৰৰ পৰা লখিমপুৰ লীলাবাৰীলৈ আৰু তাৰ পৰা আকৌ লীলাবাৰীলৈ উভতি আহিছে। তো সপোন, বহুত ল'ৰা ছোৱালীৰ সপোন থাকে নহয়নে, আকাশত উৰাৰ, আকাশ চোৱাৰ। আমি নৰ্মেলি এৰোপ্লেনত কামত যাওঁ, নহ'লে ট্ৰেভেলাৰত যাওঁ, বাট ফ্লাই ফৰ ফেণ্টাচি, তেওঁলোকৰ মানে যিটো থিম লাইন বুলি কৈছোঁ, ফ্লাই ফৰ ফেণ্টাচি। চ' ফেণ্টাচিৰ কাৰণে তেওঁলোকে আকাশ দেখুৱালে, তেওঁলোকক আকাশত উৰাৰ ব্যৱস্থা কৰিলে ৰাউণ্ড টেবুল ইণ্ডিয়াৰ যিটো তেজপুৰৰ যিটো ইউনিটে। গতিকে এইটো তাৰে ল'ৰা ছোৱালীখিনিৰ কাৰণে হয়তো এটা ভাল লগা খবৰ। আৰু এটা খবৰ, আপোনালোকে যদি এগৰাকী মামা নৰিছ বুলি এটা সৰু ফুড কোম্পানী বা ফুডৰ ষ্টাৰ্টআপ, খাদ্যৰ ষ্টাৰ্টআপ, তেওঁলোকে লাড্ডু বাৰ বনায়। 62 বছৰ বয়সীয়া মহিলাগৰাকীয়ে নিজৰ কোম্পানী আৰম্ভ কৰিছে। তেওঁ ইমান দিন এগৰাকী গৃহিণী আছিলে, তেওঁ ঘৰত লাড্ডু বনায়, কিন্তু দেখিলে যে তেওঁ যিটো লাড্ডু বনাইছিলে বা তেওঁলোকৰ মাকে বনাইছিলে, আইতাকে বনাইছিলে, পিছত তেওঁলোকে নিজৰ নাতিক দিবলৈ বা ল'ৰা ছোৱালীক দি পঠাবলৈ সুবিধা যাতে হয়, কাৰণ কি হয়, লাড়ু চাৰুবিলাক খাই ভাল পায়, কিন্তু নিবলৈ অসুবিধা বা পেকেজিঙত নাপায় বা য'তে ত'তে এভেইলেবল নহয়। তেওঁ উত্তৰ প্ৰদেশৰ মহিলা, তেওঁৰ ল'ৰা থাকে মুম্বাইত, গতিকে দি পঠাবলৈ অসুবিধা। তো তেওঁলোকে কি কৰিলে, লাড্ডু বাৰ বুলি তেওঁলোকে এটা বিস্কিটৰ ধৰে এই লাড্ডুটোকে ট্ৰেডিশ্যনেলি যিটো বনাই আছিলে তাকে অকণমান মডিফাই কৰি বজাৰত উলিয়াই দিলে, আৰু লাড্ডু বাৰ মামা নৰিছ নামে এটা কোম্পানী আৰম্ভ হ'ল। আৰু তেওঁলোক তাৰ 3গৰাকী মহিলা, আইতাৰ বয়সত তেওঁলোকে নাতিয়ে পোৱাৰ পিছত নিজৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু ষ্টাৰ্টআপ কৰিছে। এয়া ভাল খবৰ বুলি মই ভাবোঁ। তো আজিৰ কাৰণে এই 3টা ভাল খবৰ দিলোঁ। থেংক ইউ।